ৰঙিয়াত স্বস্তি আশ্ৰমৰ উদ্যোগত তিনিদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ। শিশুসকলৰ প্ৰতিভা তথা সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে ৰঙিয়াৰ স্বস্তি আশ্ৰমৰ উদ্যোগত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। তিনিদিনীয়াকৈ আয়োজিত কৰ্মশালাৰ ৰঙিয়াৰ গৰকাস্থিত স্বস্তি আশ্ৰমত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। তদুপলক্ষে ৰঙিয়া স্বস্তি হাস্পতালৰ পৰিচালক সঞ্চালক ডাক্তৰ হিতেন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত বিশেষ অতিথিৰূপে অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণকান্ত পাঠক, সমাজকৰ্মী অংকুৰ ডেকা, বিশিষ্ট সাংবাদিক মুস্তাফা কামাল আহমেদৰ লগতে স্বেচ্ছাসেৱী সংগঠন সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। স্বস্তি আশ্ৰমৰ প্ৰাকৃতিক চিকিৎসক গৰিমা দেৱীৰ তত্বাৱধানত আয়োজন কৰা কৰ্মশালাত শিশুসকলে বিভিন্ন খেল ধেমালিৰ লগতে নৃত্য গীত অভিনয়কে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভা প্ৰদৰ্শন কৰে। আজিৰ পৰা স্বস্তি আশ্ৰমত তিনিদিনীয়াকৈ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এখন কৰ্মশালা আৰম্ভ হৈছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ। শিশুৰ মানসিক শাৰীৰিক উন্নতিৰ বাবে এনেধৰণৰ কৰ্মশালাৰ গুৰুত্ব নুই কৰিব নোৱাৰি। আৰু আমাৰ সদায় আমি শিশুসকলক সঠিক পথত ৰাখিবৰ কাৰণে তেওঁলোকক আচলতে বিভিন্ন গঠনমূলক কামত সক্ৰিয় কৰি ৰাখিব লাগিব। তাৰ এটা অংগ হ'ব পাৰে খেলা ধূলা, তাৰ এটা অংগ হ'ব পাৰে যোগাসন, তাৰ এটা অংগ হ'ব পাৰে চিত্ৰাংকন। গতিকে এই উদ্যোগৰ মই নথৈ শলাগ লৈছোঁ। কেৱল মই এটাই উদ্যোগসকলক অনুৰোধ কৰিছোঁ যে তিনিদিনীয়া কাৰ্যক্ৰমত গোটেইখিনি সামৰাটো অলপ কঠিন। যদি ভৱিষ্যতে পাৰে গ্ৰীষ্মকালীন শিবিৰটো অন্ততঃ এসপ্তাহ কৰিলে ছাত্ৰ ছাত্ৰীৰ আৰু বেছি উপকাৰ হ'ব। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।